ক্ষমতা থকাৰ পিছতো যিয়ে ক্ষমতা নেদেখুৱাকৈ থাকিব পাৰে তেওঁ সঁচাকৈয়ে ক্ষমতাৱান। গিলাচ হওক বা পাথৰৰ আঘাত লাগিলে যেনেকৈ ভাঙি যায়, মানুহৰ দুৰ্বলতাত আঘাত কৰিলে ঠিক তেনেকৈয়ে তেওঁৰ মন ভাঙি চুৰমাৰ হৈ যায়। সেইকাৰণে নিজৰ দুৰ্বলতাবোৰ কেতিয়াও আনৰ আগত প্ৰকাশ কৰিবলৈ নাযাব। সকলো প্ৰশ্নৰ উত্তৰ কেৱল কথাৰে নহয়, কৰ্মৰ দিবলৈ যত্ন কৰিব লাগে, বুজিছে? আপোনাৰ উচ্চতাৰ শিখৰলৈ উঠাবলৈ কোনোৱে আপোনাৰ বাবে এনেকৈ বহি থকা নাই। কিন্তু এটা কথা সদায় স্পষ্ট, আপোনাক তললৈ নমাবলৈ কিন্তু বহুতো মানুহ তৈয়াৰী হৈ আছে। সম্পৰ্কত যদি তেওঁ গুৰুত্ব নাই, তেনেহ'লে তেওঁৰ লগত বন্ধুত্ব বা ভালপোৱাৰ একোৱে আশা নকৰিব। এই পৃথিৱীখন সন্মুখৰ সামান্য কঠোৰ হৈ আগবাঢ়ক। মমৰ দৰে এখন কোমল হৃদয় লৈ ফুৰিলে মানুহে সুযোগ পালে জ্বলাব। অতি সহজতে কাকো বিশ্বাস নকৰিব, কাৰণ এই বিশ্বাসৰ মূল্য সকলোৱে দিব নাজানে। জীৱনত কাকো অতিৰিক্ত সুযোগ দিবলৈ নাযাব, নহ'লে দেখিব এই সুযোগ লৈ আপোনাৰ জীৱনলৈ দুৰ্যোগ লৈ আনিব। আত্মসন্মান শৰীৰৰ নহয়, কিন্তু আঘাত লাগে মানুহৰ ভোটৰ নহয়, কিন্তু সলনি হৈ যায়। কথা আচলতে কমকৈ ক'ব লাগে, কাৰণ আমি জানো আজিকালি কথা বুজা মানুহৰ সংখ্যা বহুতো কম, কিন্তু আঘাত কৰা মানুহৰ সংখ্যা বহুতো বেছি। আজি আপুনি য'ত আছে সেইটো আপোনাৰ অতীতৰ কৰ্মৰ ফল, কিন্তু কাইলৈ আপুনি য'ত যাব সেইটো আপোনাৰ আজিৰ কৰ্মফল হ'ব। জীৱনত সকলো অভাৱ হ'লেও চিন্তা আৰু দুখৰ অভাৱ কেতিয়াও নহয়। অপ্ৰিয় হ'লেও সত্য, যিজন লোকে সত্য কথা কয় সমাজত সেইজন লোকৰ সকলোতকৈ বেছি ঘৃণ কৰে। জীৱনৰ যুদ্ধত সকলো হেৰালে ধৈৰ্য আৰু আত্মবিশ্বাস কেতিয়াও নেহেৰাব, কাৰণ জীৱনৰ যুদ্ধত এই দুয়োটাই অস্ত্ৰ আৰু নিশ্বাস। তিনিটা বস্তু বহুতো মূল্যৱান: সম্পৰ্কত সন্মান, ভালপোৱাত বিশ্বাস আৰু বন্ধুত্বত গুৰুত্ব। পৃথিৱীৰ সকলোতকৈ জটিল কাম হ'ল নিজৰ অশান্ত মনক শান্ত কৰা। অতিৰিক্ত সৰলতা আৰু আৱেগিক মনোযোগ কেতিয়াবা নিজেই অসহায়ৰ কাৰণ হয়। যাৰ কাষত আপোনাৰ অভিমানৰ কোনো মূল্য নাই, তেওঁৰ কাষত অভিমান প্ৰকাশ কৰাটো কেৱল মূৰ্খামিয়ে নহয়, নিজক কৰা অসন্মানো হয়। কিছুমান মানুহ আছে যিয়ে জেদ ৰাখিবলৈ গৈ সম্পৰ্ক হেৰুৱাই পেলায়, আৰু কিছুমান মানুহ আছে যিয়ে সম্পৰ্ক ৰাখিব গৈ নিজৰ আত্মসন্মান হেৰুৱাই পেলায়। এই পৃথিৱীত সকলোতকৈ অসহায় তেওঁ, যি নিজৰ খং, অভিমান, কষ্ট কাকো দেখাব নোৱাৰে, অলপমান চিঞৰি কান্দিব নোৱাৰে, কেৱল হাঁহিৰ আঁৰত চকুৰ পানী লুকুৱাই ৰাখে। কোনোবাই যদি আপোনাক গুৰুত্ব নিদিয়ে, তেওঁক এৰি দিয়ক। এয়ে আপোনাৰ অহংকাৰ নহয়, এয়ে আপোনাৰ আত্মসন্মান। এই পৃথিৱীত সকলোতকৈ আপোন হ'ল চকুৰ পানী। সুখৰ সময়ত লগত নাথাকিলেও দুখৰ সময়ত লগত থাকে। থেংকছ ফৰ ৱাচিং।